নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আটাৰ ডোৰা কেক ৰেচিপি। আহকচোন এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। ডোৰা কেক বনাবৰ কাৰণে ইনগ্ৰেডিয়েণ্ট আৰু মেজাৰমেণ্টখিনি খুব ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই ভালদৰে দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাব। এয়া মেজাৰিং কাপৰ জোখেৰে মই 1 কাপ আটা লৈছোঁ আৰু এয়া মেজাৰিং কাপৰ জোখেৰে আধা কাপ চেনি গুড়ি লৈছোঁ আৰু এয়া 3 চামুচ জোখৰ মই মিল্ক পাউডাৰ লৈছোঁ আৰু এয়া 1 চামুচ বেকিং পাউডাৰ আৰু মই এয়া 1 চামুচ লৈছোঁ ভেনিলা এসেন্স আৰু এয়া একেবাৰে শেষত লৈছোঁ মই এয়া মৌজোল। মই এয়া 2 চামুচ জোখৰ মৌজোল লৈছোঁ। মৌজোলটো আজিৰ এই ডোৰা কেকটোৰ মূল ইনগ্ৰেডিয়েণ্ট বুলিয়ে ক'ব পাৰি। মৌজোলটো আপোনালোকে পৰাপক্ষত স্কিপ নকৰিবই, মৌজোলটো ব্যৱহাৰ কৰিবই লাগিব আৰু এই মৌজোলটো মই কিয় ব্যৱহাৰ কৰিছোঁ আপোনালোকক মই পিছত ভালদৰে জনাম। এয়া 2 চামুচ মৌজোল দিয়াৰ পিছত মই এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই এয়া 1 কাপ মেজাৰিং কাপৰ জোখেৰে গাখীৰ লৈ লৈছোঁ। এতিয়া মই তাৰে আধা গাখীৰ এই মিশ্ৰণখিনি দি দিছোঁ আৰু এইখিনি এবাৰ ভালদৰে ফেটি ল'ম। যদি আমাক আৰু গাখীৰ প্ৰয়োজন হয় আৰু গাখীৰ ব্যৱহাৰ কৰিম। এয়া চাওক, মোৰ আৰু অকণমান গাখীৰ প্ৰয়োজন হৈছে, মই অকণমান গাখীৰ দি লৈছোঁ। আপোনালোকেও এনেদৰে কমকৈ দি পেলাই এইখিনি ফেটি ল'ব, একেবাৰে গোটেইখিনি দি নিদিব। হয়তো কেতিয়াবা গাখীৰ কমকৈও প্ৰয়োজন হয়, কেতিয়াবা হয়তো অকণ বেছিও লাগিব পাৰে। সেয়েহে মই কমকৈ দি এইখিনি ধুনীয়াকৈ এবাৰ ফেটি ল'লোঁ। চাওক, মোৰ ধুনীয়া হৈ কনচিষ্টেঞ্চি হৈ গৈছে। মোৰ আৰু ইয়াত গাখীৰ প্ৰয়োজন নহয় আৰু চাওক আপোনালোকে কনচিষ্টেঞ্চিটো কেনেকুৱা, এনেদৰে ৰিবনৰ দৰে হ'ব লাগিব, ইয়াতকৈ ডাঠ বা ইয়াতকৈ পাতল হ'ব নালাগে। এয়া মোৰ পাৰফেক্ট জোখৰ হৈ গৈছে আৰু মোৰ চাওক 1 কাপ গাখীৰৰ ইমানখিনি ৰৈ গ'ল। আহকচোন এতিয়া আমি কেকখিনি বনোৱা আৰম্ভ কৰোঁ। এয়া মই ইণ্ডাকশ্যনত পেন এখন বহাই দিছোঁ, তাত অকণমান তেল দি দিছোঁ আৰু মই এখন টিচু পেপাৰ সহায়ত তেলখিনি টাৱাখনত এনেদৰে মোহাৰি দিছোঁ, যাতে টাৱাখনত আৰু তেল লাগি নাথাকে। তাৰপিছত মই এয়া মেজাৰিং কাপৰ জোখেৰে 1 কাপ মই ডোৰা কেকৰ মিশ্ৰণ লৈ লৈছোঁ আৰু সেই মিশ্ৰণখিনি টাৱাখনত মই এনেদৰে বাকি দিছোঁ আৰু এইখিনি আমি কোনো ধৰণে বহলাই দিব নালাগে, নিজে নিজে বহলি যাব। এইখিনি দিয়াৰ পিছত মই ঢাকন এখনৰ সহায়ত ঢাকি দিছোঁ আৰু 2 মিনিটমান সময় একদম ল' ফ্লেমত এইখিনি হ'বলৈ দিম। আৰু আপোনালোকে ডোৰা কেকটো বনাওঁতে সদায় এটা চাইজৰ কাপ ব্যৱহাৰ কৰিব, যাতে প্ৰতিটো ডোৰা কেক একে চাইজৰ হয়। আৰু এয়া চাওক, 2 মিনিটমানৰ পিছত মই ঢাকনিখন আঁতৰাই চাইছোঁ, হৈ গৈছে আৰু মই লুটিয়াই দিছোঁ আৰু চাওকচোন লুটিয়াই দিওঁতে কালাৰটো কিমান ধুনীয়া আহিছে। আৰু এই কালাৰটো অহাৰ মূল কাৰণটো হৈছে আমি যে মৌজোল ব্যৱহাৰ কৰিছিলোঁ। মই যে কৈছিলোঁ আপোনালোকক মৌজোল কিয় ব্যৱহাৰ কৰিছোঁ কম, সেই মৌজোলৰ পৰা এইটো ধুনীয়া কালাৰ আহিছে। আৰু এনেদৰেই মই বাকীকেইটাও বনাই ল'ম। চাওক, মই আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ, সেই একেটা মেজাৰিং কাপৰ জোখেৰে মই ইয়াত বেটাৰখিনি দি দিছোঁ। মই ঢাকনিখনৰ সহায়ত ঢাকি দিছোঁ 2 মিনিটমানৰ সময়ৰ কাৰণে। চাওক, এয়া এটা ছাইড হৈ গৈছে, মই ধুনীয়াকৈ লাহেকৈ স্পেচুলাডালৰ সহায়ত লুটিয়াই দিছোঁ আৰু কালাৰ চাওক কিমান ধুনীয়া আহিছে। যদি আপোনালোকে এই পাৰফেক্ট মেজাৰমেণ্ট আৰু ইনগ্ৰেডিয়েণ্টখিনি লৈ পেলাই যদি ডোৰা কেক বনায়, মই বনোৱাৰ দৰে এনেকুৱা পাৰফেক্টেই হ'ব। আৰু এনেদৰে মই গোটেইকেইটা ডোৰা কেক বনাই ল'ম। এতিয়া চাওক, মোৰ 4টাও ডোৰা কেক বনোৱা হৈ গ'ল। এতিয়া মই এইখিনি আপোনালোকক ষ্টাফিং কৰি দেখুৱাম আৰু এই ডোৰা কেকখিনি কালাৰকেইটা কিমান ধুনীয়া হৈছে নহয়নে বাৰু? যদি মৌজোল নিদিলোঁ হয় এই কালাৰখিনি নাহিলে হয়। আৰু এতিয়া মই এটা ডোৰা কেক লৈ লৈছোঁ। এতিয়া চাওক, ডোৰা কেকটোত মই এয়া চকলেট আছিলে, চকলেটখিনি মেল্ট কৰি ল'লোঁ আৰু মই ডোৰা কেকত এনেদৰে চকলেটখিনি স্প্ৰেড কৰি দিছোঁ। যদি আপোনালোকৰ চকলেট স্প্ৰেড থাকে সেয়াও ল'ব পাৰিব। যদি আপোনালোকৰ ঘৰত চকলেট নাথাকে, যদি জেম থাকে, জেমো ব্যৱহাৰ কৰিব পাৰিব। আৰু সৰু ল'ৰা ছোৱালীয়েতো এনেদৰে চকলেট দি বনাই দিলে ভালেই পায় নহয় জানো? যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, এনেদৰে আপোনালোকে ঘৰতে আটাৰ ডোৰা কেক বনাই দিব পাৰিব। আৰু স্কুল বহিলে স্কুললৈও টিফিনত আপুনি এনেদৰে বনাই দিব পাৰিব। এই মই আটাৰে বনাইছোঁ যিহেতু একেবাৰে হেল্ডি হয়, আপোনাৰ শিশুটোক ধুনীয়াকৈ ঘৰতে বনাই দিব পাৰিব আৰু শিশুটোৱেও বহুত ভাল পাব। মই আপোনালোকক এটা কাটি দেখুৱাম, চাওক কেনেধৰণৰ হৈছে। মই চুৰি এখনৰ সহায়ত এয়া ধুনীয়াকৈ মাজদি কাটি দিছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে আৰু কিমান স্পঞ্জি হৈছে। ইয়াত মই কোনো ধৰণৰ ময়দা আৰু কণী ব্যৱহাৰ নকৰাকৈ বনাইছোঁ, তথাপিও কিমান ধুনীয়া হৈছে নহয়নে বাৰু?
যদি আপোনালোকে এনেদৰে আটাৰ ডোৰা কেক বনাই খোৱা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এই আটাৰ ডোৰা কেকবিধ আপোনালোকেও ঘৰতে এবাৰ বনাই খাই চাবচোন আৰু আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শেষত মোৰ আজি আটাৰ ডোৰা কেক ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই